কি কৰা যায় বাৰু? নাই নাই নাই, মই থকাৰ অৱস্থাত এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰো। নাই নাই, কিবা এটা বুদ্ধি সাজিবই লাগিব, কিবা এটা কৰিবই লাগিব। এই কুণ্ঠ স্কুলখনিজনী এইখন ঘৰৰ পৰা বাহিৰ কৰিব লাগিব। চাচোন, তাই তলে তলে অলপ সাংঘাতিক নে? বাপেকৰ লগত তেলিয়াই তেলিয়াই কথা পাতি এতিয়া কোম্পানীৰ আধা অংশৰ মালিক হ'বলৈ গৈছে। চাওচোন, মই জীয়াই থকাৰ অৱস্থাত কেনেকৈ তাই এইটো কৰিব পাৰে। এইখন ঘৰত এই কুণ্ঠ স্কুলখনীয়াজনী থকালৈকে মোৰ আৰু শান্তি নহ'ব। মোৰ নিজৰ একমাত্ৰ ছোৱালীজনী এই কোম্পানীৰ অংশ নিদি তাইক দিম। এইটো কেনেকৈ সম্ভৱ হ'ব? এই কুণ্ঠজনী আজিৰ ভিতৰতে কিবা এটা বুদ্ধি কৰি ঘৰৰ পৰা উলিয়াই পঠিয়াব লাগিব। নহ'লেতো এইজন আহিলেতো কথাটো অকণমান বেলেগলৈ গতি কৰিব। অ' মহাৰাণী আহিলে, কি দি বুজিব লাগিব আপোনাক? মা, এইবিলাক তুমি কি কৈছা? মই কি কৈছো কি নকৈছো এইবোৰ কথা তই বাদ দে। পিছে তই কি কৰি আছ? তলে তলে কিন্তু বেছ টেঙৰামি খটা দি দেই। মা, তুমি এইবিলাক কি কৈছা? মই একো ধৰিব পৰা নাই। তোমালোকৰ পৰা লুকুৱাইতো মই একো কৰা নাই। একো কৰা নাই কথা ক'বলৈ আহিছ। এই বাপেৰৰ লগত যে ফুচফুচীয়া মেল পাতি লৈ এতিয়া যে তই কোম্পানীৰ আধা অংশৰ মালিক হ'বলৈ গৈ আছ, সেইটো কথা কিয় লুকুৱালি? মা, মই তোমাক সেইটো কথা ক'ম বুলিয়ে ভাবিছিলোঁ। মায়ে হেনো মোৰ নামত কোম্পানীৰ আধা অংশ লিখি থৈ গৈছিল, আৰু সেই আধা অংশৰ চলোৱাৰ দায়িত্ব দেউতাই মোক দিব বিচাৰিছে। দেউতাই দিব বিচাৰিছে নে তই বিচাৰিছ? নাই নাই মা, তুমি ভুল বিচাৰিছা। মই বিচৰা নাই। মইতো কামটো নকৰোঁ বুলিয়ে কৈছোঁ, কিন্তু দেউতাইহে আকুৰ গুচুৱাই আছে। অ' তাৰ মানে দুখটো দেউতাৰৰহে। তইতো সেইটোৱে বুজাব বিচাৰিছ? মা, তুমি কথাটো কিয় ইমান বেলেগকৈ লৈছা? এই কুণ্ঠ স্কুলখনীয়া আপচু মুখখন লৈ তই কোম্পানীত চাকৰি কৰিবলৈ যাবি? তোৰ এই আপচু মুখখন দেখিলে এই কোম্পানীৰ মানুহবিলাক আহিবলৈ বাদ দিব আৰু কোম্পানী ডুবিবহে। অ' মা, মোৰ এই আপচু মুখখন দেখিলে মানুহে ভয় কৰে বুলি মই জানো। সেইকাৰণে মই নাযাওঁ বুলি কৈছোঁ, কিন্তু দেউতাইহে জোৰ কৰাত মই বাধ্য হ'লোঁ। কি তই বাধ্য হ'লি? মানে তই যোৱাটো ফিক্স? অ' মা, মই এতিয়া দেউতাৰ কথাটো কেনেকৈ পেলাওঁ? চা, আজি তোক মই ভালদৰে মৰমেৰে কেইটামান কথা কওঁ, তই মানিবিতো? মা, তুমি মোক মৰমত কিবা ক'বলৈ ওলাইছা, আৰু মই সেইটো কথা নামানিম? হ'বই নোৱাৰে। কিমান দিন মই তোমাৰ মুখৰ পৰা মৰমৰ মাত এষাৰ শুনা নাই। সেইটো মইহে জানো। কোৱা মা, তুমি যি কোৱা মই তাকে মানিম। ঠিক আছে, চা মামনি, মই এই ঘৰখনৰ ভালৰ কাৰণে কথাকেইটা ক'বলৈ লৈছোঁ। কথাকেইটা তই যাতে বুজি পাবি। তই যদি সেই কোম্পানীটোলৈ যাৱ, তেনেহ'লে সেই কোম্পানীটোৰ বহুত লছ হ'ব। মই তোক এইটো ক'বলৈ যোৱা নাই যে তই কুণ্ঠৰ কাৰণে, তই দেখিবলৈ আপচুৰ কাৰণে কোম্পানীৰ লছ হ'ব। অপ্ৰিয় হ'লেও সত্য কথা, তই যদি সেই কোম্পানীটোত মালিক হ'বলৈ যাৱ, তেনেহ'লে বাকী এমপ্লয়ীবিলাক কেতিয়াও অফিচলৈ নাহে। সেইটো মই ভালদৰে জানো। গতিকে কোম্পানীটো ডুবা মানে আমাৰ গোটেই ঘৰখনৰ অৱস্থা কি হ'ব তইতো জানই। কোম্পানীটোৰ কাৰণে আমাৰ অৱস্থা এতিয়া ভাল হৈ আছে। যদি কোম্পানীটো ডুবি যায়, তেনেহ'লে আমাৰ অৱস্থা অতিকৈ বেয়া হ'ব। সেইকাৰণে মই এটা কথা ভাবিছোঁ, কেৱল মাত্ৰ ঘৰখনৰ কাৰণে, তোৰ কাৰণে, দেউতাৰ কাৰণে, সকলোৰে কাৰণে ভাবি মই এটাই সিদ্ধান্তত উপনীত হৈছোঁ। তই এইখন ঘৰৰ পৰা আজিয়ে ওলাই গুচি যা। যদি তই এইখন ঘৰৰ পৰা ওলাই গুচি নাযাৱ, তেনেহ'লে দেউতাৰে তোক জোৰকে হ'লেও কোম্পানীটোত জইন কৰাব। গতিকে তইতো জইন নকৰাকৈ থাকিব নোৱাৰ। গতিকে সকলোৰে ভালৰ কথা যদি তই চিন্তা কৰ, তেনেহ'লে আজিয়ে এই মুহূৰ্তত তই ঘৰৰ পৰা ওলাই গুচি যা। আৰু শুন, এনেকুৱা জেগালৈ যাবি যাতে তোক আৰু দেউতাৰে কেতিয়াও বিচাৰি নাপায়। ক মামনি, ক, পাৰিবি তই এইটো কৰিব? মা, মই পাৰিম। তোমালোকৰ সুখৰ কাৰণে, তোমালোকৰ ভালৰ কাৰণে মই সকলো কৰিবলৈ সাজু আছোঁ। মা, মই সঁচাই পাৰিম। মই তোমালোকৰ কাৰণে এইখন ঘৰ এৰি গুচি যাব পাৰিম। কি? তই সঁচাই যাবি? তই কিন্তু এইটো বহুত ভাল কাম কৰিবলৈ গৈছ। অন্ততঃ মোৰ কথা তই মানিছ যে, সেইটোৱে মোৰ কিবা এটা ভাল লাগি গৈছে। তই এটা কাম কৰচোন, দেউতাই নহাৰ আগতে তই যা, সোনকালে ইয়াৰ পৰা গুচি যা। নহ'লে আকৌ দেউতা আহিব পালে তই আৰু যাব নোৱাৰিবি। সোনকাল কৰচোন, যা তোৰ প্ৰয়োজনীয় বস্তুবোৰ সামৰি লৈ যা। মা, মই যাম, নিশ্চয় যাম। তোমালোকৰ ভালৰ কাৰণে মই যাম। মই যাব লাগিব। এতিয়া কণা কটা কৰি তই সময় নষ্ট কৰিব নালাগে। যা, পিছতো কান্দিব পাৰিবি। মোৰ ওচৰতে পইচা কেইটামান আছে, সেইকেইটকাও লৈ যাবি। যা, সোনকালে যা, সামৰগে যা। এই দেউতা আহিব নহ'লে। যা, গৈছোঁ মা, গৈছোঁ। এতিয়াহে শান্তি দেই।
বুদ্ধিটোৱে কিন্তু কামত দিলে। এই কুণ্ঠজ কুলক্ষণীজনীক পঠিয়াব পাৰিলোঁ। কিমান যে এটা ডাঙৰ কাম কৰিব পাৰিলোঁ দেই। এতিয়াহে মনটো শান্তি লাগিছে। যাওঁ তাইক সেই কাপোৰ কানিকেইটা সামৰি দিওঁগৈ। পইচাও কেইটকামান দি পঠিয়াব লাগিব। মনটো অকণমান ভাল লগাবও লাগিবতো। নহ'লে আকৌ নাযাওঁ বুলি ক'লে বিপদেই হ'ব। কলৈ যাম এতিয়া? কি কৰিম? বেলি ডুবিবৰে হ'ল। চকুকেইটাৰ পৰা একোকেই দেখিব পৰা নাই। কঁকালৰ বিষত থাকিব পৰা নাই মই। কোনো এঘৰ মানুহৰ মোক ৰাখিব বিচৰা নাই। মোক দেখিবলৈ আপচু বুলি কয় চবৰে ঘৰৰ পৰা খেদি পঠাই দিছে। কি কৰোঁ কি নকৰোঁ লাগিছে। জীৱনটো যে এনেকুৱা হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। মামণিজনীলৈ বৰকৈ মনত পৰিছে। তাইক মই কিমান কষ্ট দিলোঁ। কুলক্ষণীয়া আপচু বুলি কৈ বুদ্ধি কৰি ঘৰৰ পৰা পঠাই দিলোঁ। আৰু সেই পাপৰ ফল আজি মই ভালকৈয়ে ভুগিছোঁ। ছোৱালীজনীৰতো খবৰেই নাই। এই মাকজনী কেনেকৈ জীয়াই আছে সেইটো তাইৰ কোনো ধান্দাই নাই। কিমান দিন হ'ল তাইক নেদেখা। ভৰকৈ মনত পৰিছে। ইমান আৰামত আলাখন জীয়াই থকা মানুহজনী আজি বাটে ঘূৰি ফুৰিব লগা হৈছে। মামণিজনী যোৱাৰে পিছৰ পৰা গোটেই কোম্পেনীটো ডুবি গ'ল। কোম্পেনীটো আৰু এতিয়া কোম্পেনী হৈ থকা নাই। সকলো শেষ হৈ গ'ল। মানুহজনো নাইকিয়া হৈ থাকিলে। ক'ত গ'ল কি কথা কোনেও নাজানে। চাব একদম খুনিয়াই দিব যেন পাইছোঁ। দেখা নাই নেকি আপুনি চকুৰে? কেনেকুৱা ধৰণৰ মানুহ এইবিলাক? বেয়া নাপাবা, এই মোৰ এই চকুকেইটাৰ পৰা একোকে দেখা নাপাওঁ। এনেকুৱা এই ভয়ংকৰ চকুকেইটা লৈ আপুনি যে ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰিছে, আপোনাৰ নিজৰ ঘৰ নাই নেকি? সৰু ল'ৰা ছোৱালীয়ে দেখিলে যেন ভয়ে খাব। ময়ে ভয় খাই গৈছোঁ। এনেকুৱা কুণ্ঠজ আপচু চেহেৰা এটা লৈ এনেকৈ ৰাস্তাই পদূলিয়ে ঘূৰি নুফুৰিব দেই। নাই মই কুণ্ঠজ আপচু নহয় অ'। তুমি মোক মিছাকেহে ভাবিছা। এজনী কেনেকুৱা মানুহ? নিজৰ চেহেৰাটো অকণমান আইনাত চাই ল'বচোন। এইবিলাক মানুহৰ লগত কথা পাতি থাকিবলৈকে ভয় দেই। নিজৰহে বেয়া হ'ব পাই। যাওঁ। কি দিন আহিলে মই বোলে কুণ্ঠজ আপচু। মই আজি ভালকৈয়ে ভুগিছোঁ। মামণি অ', তই য'তেই আছ মোক ক্ষমা কৰি দে।